যুৱ সংঘৰ তৰফৰ পৰা অসমৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান অসম চৰকাৰৰ খাদ্য আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ মাননীয় কমলা কলিতা ছাৰক আমি ধন্যবাদ জনাব লাগিব। তেখেতৰ এই বহুমূলীয়া সময় আমাক এই অতি পিছপৰা অঞ্চলক আৰু জেবিয়া যুৱ সংঘৰ তৰফৰ সমূহ বিষয়ববীয়া সন্মুখত যিমানখিনি সময় দিলে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ জেবিয়া যুৱ সংঘৰ তৰফৰ পৰা। তাৰ উপৰিও আজিৰ এই খেলখনৰ অনুমতিৰ কাৰণে ছাৰে হয়তো বিভাগীয় কৰ্তৃপক্ষৰ লগত যিমানখিনি যোগাযোগ কৰি আমাক সহায় সহযোগিতা কৰিছে তাৰ কাৰণেও আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি এই খেলখনত আমাৰ এই শিঙিমাৰী, বিহাপাৰা, জামবাৰী গোটেইখিনি ওচৰ চুবুৰীয়া ৰাইজৰ যি এটা পূৰ্ণ সহায় সহযোগিতা, যিকেইখন নাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেখেতসকলে যি সুন্দৰ এখন খেল দেখুৱাইছে, নাৱৰ খেলুৱৈসকলৰ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা দেখি আমি যদিও প্ৰথম বৰ্ষ খেল অনুষ্ঠিত কৰিছোঁ তথাপি আমি অতিকৈ আনন্দিত আৰু আমি আশা কৰোঁ অহাবাৰ যাতে আমি ইয়াতকৈ আৰু অধিক উন্নতভাৱে খেলখন হয়তো পাতিব পাৰোঁ, সেইখিনি আশা ৰাখি সমূহ ৰাইজৰ ওচৰতে আমি সেইটো আশা ৰাখি আজি এইখন ইয়াতে সামৰণি মাৰিছোঁ। জাউকেটা দিয়া ৰাজমাতা নাৱে দ্বিতীয় স্থান অধিকাৰ কৰিছে আশীৰ্বাদ নাৱে ভুলকাবাৰী, তৃতীয় স্থান অধিকাৰ কৰিছে দয়াল ভৰসা আপোনাৰ সেইটো জৰহিমুলি টপাৰপাথা আৰু চতুৰ্থ স্থান অধিকাৰ কৰিছে আমাৰ ইয়াৰে বিহাপাৰা নতুনকৈ নাও। তথাপি আমি প্ৰত্যেকখন বিজয়ী নাৱক আমি আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি জামবাৰী, বিহাপাৰা, শিঙিমাৰী এই অঞ্চলৰ যুৱকসকলে JBS সংঘৰ গঠন কৰি এই সংঘৰ জৰিয়তেদি এখন নাও খেল প্ৰতিযোগিতা ইয়াত আয়োজন কৰিছে। আৰু মই কেইবাবছৰ ধৰি নাও খেল প্ৰতিযোগিতাত মই চাম্পুপাৰা বা কুকুৰমাৰা বা গুমি এই অঞ্চলৰ নাও খেলবিলাকত মই উপস্থিত হৈছোঁ, দেখা পাইছোঁ। বিশেষকৈ নদীপৰীয়া এই অঞ্চলৰ ৰাইজ আটাইতকৈ যদি জনপ্ৰিয় খেল বুলি ভাবোঁ মই, তেওঁলোকে যদি অনুভৱ কৰে নাও খেলটোকে আটাইতকৈ জনপ্ৰিয় বুলি অনুভৱ কৰে। আৰু আজিও দেখিছে আপোনালোকে হাজাৰ হাজাৰ লোক ইয়াতে সমবেত হৈছে আৰু কোনো এটা প্ৰচাৰ নোহোৱাকৈ বা কোনো ধৰণৰ অন্য ধৰণৰ বা তেওঁলোকক কিবা সুবিধা দিয়া হৈছে এইটোও নহয়, কিন্তু দূৰ দূৰণিৰ পৰা আহি ইয়াতে খেল চাবৰ কাৰণে তেওঁলোকে সমবেত হৈছে। গতিকে এই অঞ্চলৰ যিটো আটাইতকৈ জনপ্ৰিয় খেল সেইটোৱে হৈছে নাও খেল। আৰু ইয়াত আজি জামবাৰীৰ এই কলহী নদীৰ ওপৰত JBS সংঘৰ যুৱকসকলে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে অশেষ কষ্টৰ মাজেৰে এই খেলখন প্ৰতিযোগিতাখন পাতিছে। আৰু মই তেওঁলোকক অনুৰোধ কৰিম যে যাতে এই প্ৰথমবাৰ ইয়াত এই খেলখন আয়োজন কৰিছে, এইখন যাতে স্থায়ী হয় বা ইয়াক কণ্টিনিউ কৰে তাৰ কাৰণে তেওঁলোকৰ উদ্যোক্তাসকলক মই আহ্বান জনাইছোঁ। আৰু এই অঞ্চলৰ ৰাইজেও অত্যন্ত ভালকৈ সঁহাৰি জনাইছে, ৰাইজে নিশ্চয় এই খেলখনক আঁকোৱালি ল'ব।